নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024ৰ ওপৰত। যিহেতু আপোনালোকৰ ইতিমধ্যে এক্সাম সমাপ্ত হৈছে, যিহেতু আপোনালোকৰ ইয়াৰ পিছত ফিজিকেল আৰম্ভ হ'ব। আপোনালোকে ফিজিকেল দিবলৈ হ'লে আপোনালোকে ৰিটেন এক্সামত বা ৰিটেন এক্সাম কোৱালিফাই কৰিবলৈ এবাৰ কিমান মাৰ্ক লাগিব, আপোনালোকৰ আগতে কিমান গৈছিল, এইকেইটা কাষ্টৰ বহুত বেছি গৈছিল, এইকেইটা কাষ্ট কি কি মই আপোনালোকক জনাই আছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে। কাৰণ মই আপোনালোকক এই ভিডিঅ'টো বহুত ভাবি চিন্তি বা বহুতকেইটা কাট অফ মই চাই এই ভিডিঅ'টো আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ, যাতে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। প্ৰথমতে আমি আৰম্ভ কৰিম জেনেৰেল ডিষ্ট্ৰিক্টৰ পৰা। জেনেৰেল ডিষ্ট্ৰিক্ট মেল কেণ্ডিডেটৰ মই আপোনালোকক জনাম ফাৰ্ষ্ট টাইম। আপোনালোকৰ যদি EWS হয়, তেতিয়াহ'লে আপোনালোকৰ কাট অফ কিমান যাব পাৰে ৰিটাৰ্ণ এক্সামৰ কোৱালিফাই কৰিবলৈ, আপোনালোকে দৌৰিবলৈ কিমান মাৰ্ক লাগিব। যিহেতু আগতে গৈছিল, মানে আপোনালোকৰ 23 বৰ্ষত গৈছিল, 23-22 বৰ্ষৰ গৈছিল 41.94 এইখিনি মাৰ্ক গৈছিল। এইখিনি মাৰ্কত যিমানখিনি ল'ৰা ছোৱালী আছিল তেওঁলোকে ফিজিকেল দিবলৈ পাইছিল। এইবাৰ কিমান যাব পাৰে, যিহেতু এইবাৰ বাহিৰৰ ল'ৰাও যথেষ্টখিনি কম আছে, আপোনালোকে ধৰি ল'ব পাৰে 40ৰ পৰা, EWSৰ কৈছোঁ 40ৰ পৰা আপোনালোকৰ 42ৰ ভিতৰত এইবাৰ আপোনালোকৰ ৰিটেন এক্সাম কোৱালিফাই মাৰ্কটো আপোনালোকৰ যোৱাৰ সম্ভাৱনা আছে, 40ৰ পৰা 42। জেনেৰেল URৰ কৈছোঁ, যিহেতু URৰ অলৰেডি আগতেই আপোনালোকৰ বহুত গৈছিল, আপোনালোকে গমেই পায় আপোনালোকৰ গৈছিল 59.48 ইমানখিনি মাৰ্ক গৈছিল আপোনালোকৰ ফিজিকেলৰ কাৰণে। এইবাৰো আপোনালোকে ধৰি লওক 57ৰ পৰা 60 আপোনালোকে ধৰি ল'ব পাৰে। OBCৰ 56.96 গৈছিল, এইবাৰ আপোনালোকে 54.57 আপোনালোকে ধৰি ল'ব পাৰে। SC কাষ্টৰ গৈছিল 55.21, এইবাৰ আপোনালোকে SC কাষ্টৰ ধৰি ল'ব পাৰে 53 পৰা আপোনালোকে 56ৰ ভিতৰত ধৰি ল'ব পাৰে। আৰু STৰ আপোনালোকৰ 56.67 গৈছিল, এইবাৰ আপোনালোকে ধৰি ল'ব পাৰে 55 to 58। এইখিনি মাৰ্কৰ ভিতৰত আপোনালোকে যদি পায়, তেতিয়াহ'লে আপোনালোকে দৌৰিবলৈ সক্ষম হ'ব। এইটো একজেক্ট নহয়, আপোনালোকে নাভাবিব যে একজেক্ট নহয়, এইটো মই এনালাইচিছ কৰি আপোনালোকক জনাইছোঁ, এইখিনি মেইলৰ মই জনালোঁ। তাৰপিছত আহিছোঁ ফিমেল কেণ্ডিডেটে কিমান পাব লাগিব। যদি EWS হয়, তেতিয়াহ'লে আপোনালোকে 38ৰ পৰা 40ৰ ভিতৰত হয়তো আপোনালোকে পালে এইবাৰ ফিজিকেল দিবলৈ পাব। URৰ 50ৰ পৰা আপোনালোকে 53ৰ ভিতৰত পালে ফিজিকেল দিব পাব। আৰু OBCৰ আপোনালোকে 45ৰ পৰা আপোনালোকে 50ৰ ভিতৰত পালে ফিজিকেল দিব পাব। আৰু SCৰ 45ৰ পৰা আপোনালোকে 46ৰ ভিতৰত মাৰ্ক পালে আপোনালোকে ফিজিকেল দিব পাব। আৰু STৰ আপোনালোকে 46ৰ পৰা আপোনালোকে 48লৈকে, 44ৰ পৰা 48লৈকে ভিতৰত যদি আপোনালোকে মাৰ্ক পাবলৈ সক্ষম হয়, তেতিয়াহ'লে আপোনালোকে ফিজিকেল দিবলৈ পাব। আৰু এইখিনি কাট অফ যে মই কৈছোঁ, মই এইখিনি কাট অফ এনেই কৈ থকা নাই, এইখিনি মই 2023 বৰ্ষ আৰু 22 বৰ্ষৰ ৰিচাৰ্চ বা এনালিচিছ কৰি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ, যাতে আপোনালোকে এইখিনি মাৰ্ক পায়। কাৰণ অলৰেডি 2022-23 বৰ্ষত বহুত সংখ্যক বাহিৰৰ ল'ৰা ছোৱালী, বিহাৰ UPৰ ল'ৰা ছোৱালী যথেষ্টখিনি আছিল। যিহেতু এইবাৰ কম দেখা গৈছে, কাৰণ ৰিটেন এক্সামৰ টাইমতে বহুত সংখ্যক ল'ৰা ছোৱালীক ধৰিছে আৰু এইটো বহুত ভাল কাম কৰিছে। সেই হিচাপত কৈছোঁ, অসমৰ কাট অফ এনেই বেছি নাযায়, বাহিৰৰ ল'ৰা ছোৱালী অহাৰ কাৰণে বহুত বেছি গুচি যায়। এইখিনি কাট অফ আপোনালোকৰ যোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। এইটো একজেক্ট কাট অফ নহয়। ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকক বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাট অফটো জনাম, যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যায়। আজি মই জেনেৰেল ডিষ্ট্ৰিক্টৰ মেল ফিমেলৰ কাট অফটো জনালোঁ। ইয়াৰ নেক্সট ভিডিঅ'টোত মই আপোনালোকক বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ মেল ফিমেলৰ কাট অফটো জনাম। আৰু যদি আপোনালোকে এনচাৰ কি কেতিয়া আহিব সেই ভিডিঅ'টো চোৱা নাই, তলত যাই চাব পাৰে। সেই টাইমত আপোনালোকৰ এনচাৰ কি অহাৰ সম্ভাৱনা যথেষ্টখিনিয়ে আছে। যদি আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে যাই ডেছক্ৰিপশ্যনত চাব পাৰে। আজিৰ ভিডিঅ'টোত এইখিনিয়ে মই আপোনালোকক সৰু এটা ইনফৰ্মেশ্যন বা এটা মই এনালাইচিছ কৰি কাট অফ জনাবলৈ চেষ্টা কৰিলোঁ। আজিৰ ভিডিঅ'টোত এইখিনি। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।